আমি জীৱশ্ৰেষ্ঠ মানুহ বুলি নিজকে কওঁ, কিন্তু আজি মোক জীৱশ্ৰেষ্ঠ মানুহ বুলি ক'বলৈ নিজকে লাজ লাগিছে। এখন সেউজীয়া পাহাৰ কেনেকৈ ধ্বংস হৈছে লাহে লাহে আপোনালোকক আজি মই ভিডিঅ'ৰ আকাৰে তাকে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব আগলৈ। আহক তেন্তে। হেল্ল' বন্ধুসকল, ভালে আছে? আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে। মই আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মই আজি আহিছোঁ যোৰহাট জিলাৰ নকাছাৰী মৌজাৰ নগা পাহাৰলৈ। নগা পাহাৰলৈ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। আমাৰ ঘৰৰ কাষতে, আমাৰ ঘৰৰ পৰা নগা পাহাৰলৈ মাত্ৰ 2 কিলোমিটাৰমান হ'বহে। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে নগা পাহাৰৰ এটা ভিডিঅ' এটা বনাম বুলি, কিন্তু বহুত গৰমৰ বাবে আহিব পৰা নাছিলোঁ। আজি আহিলোঁ, তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, আচলতে মোৰ ভিডিঅ'টো বনোৱা বহুদিনেই হ'ল, কিন্তু মই দিব পৰা নাছিলোঁ ইউটিউবত। মই বহুদিনৰ মূৰত ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আচলতে আপোনালোকে যিটো যে ভিডিঅ'ত দেখিছে, এই ভিডিঅ' ছবিখন, এই জেগাটুকুৰা আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। মোৰ ঘৰ হৈছে নকাছাৰী, যোৰহাট জিলাৰ নকাছাৰী চিনাদিত। আমাৰ ঘৰৰ পৰা এই নগা পাহাৰটো মানে ওচৰতে লাগি আছে। আৰু যেতিয়া আমি সৰু আছিলোঁ তেতিয়া এই পাহাৰখনত গছ গছনি ঢেৰ আছিলে, গোটেই সেউজীয়া হৈ আছিলে। এতিয়া লাহে লাহে কি হৈছে, তাত গছ বনবিলাক নাইকিয়া হৈ যাবলৈ ধৰিছে। মানুহবিলাকে নিজৰ স্বাৰ্থৰ কাৰণে পাহাৰবিলাক কাটিছে, কাটি পিনি তাত চাহ বাগান কৰিছে। এখন সেউজীয়া অৰণ্য সিহঁতি কাটি কাটি ধ্বংস কৰিছে। সিহঁতি যে এটা কথা বুজি পোৱা নাই, গছ নহ'লে আমাৰ যে কিমান অসুবিধা হ'ব। গছে আমাক অক্সিজেন দিয়ে, কিন্তু সিহঁতৰ সেইবিলাক ভাবিবলৈ সময় নাই। গছবিলাক কাটি এফালৰ পৰা ধ্বংস কৰিছে। আজি বৰষুণৰ পানীৰ পৰিমাণ কমি আছে। কিয় কমি আহিছে? গছ নাথাকিলে কিহৰ পৰা বৰষুণ হ'ব? কাৰণ গছ থাকিলে বৰষুণ দিয়ে। আজি গৰম বাঢ়িছে। গৰম কিহৰ কাৰণে হৈছে? গছ বন কাটি পেলাইছে। কাৰণ গছ থাকিলেহে আমাক ঠাণ্ডা হয়, অক্সিজেন দিয়ে, গছৰ পৰাহে আমি ঠাণ্ডা পাওঁ। সেইটো কিন্তু এতিয়া চিন্তা কৰিবলৈ সময় নাই। মই ভাবোঁ অসম চৰকাৰে এই কথাটো অতি গুৰুত্ব সহকাৰে লৈ এই যিবিলাক পাহাৰবিলাক ধ্বংস কৰি বাগান খুলিছে, মই ভাবিছোঁ এইবিলাক এটা উচিত পদক্ষেপ ল'ব বুলি মই আশা কৰিছোঁ। কাৰণ আজি জীৱ জন্তুবিলাকৰ থাকিবলৈ ঘৰ নাইকিয়া হৈছে। কাৰণ জীৱ জন্তুবিলাকৰ হৈছে সিহঁতৰ জংঘলখনে ঘৰ। কাৰণ সেই জংঘলখনে মানুহে যদি কাটি কুটি শেষ কৰে এটা চাহ বাগান খুলিবলৈ লয়, তেতিয়া সেই জীৱ জন্তুবিলাক থাকিব ক'ত? কাৰণ জীৱ জন্তুবিলাকে পাহাৰত থাকিয়েতো গছ গছনি এইবিলাক গছ পাত খাই কিবা কিবি খাই জীয়াই থাকে না। সেই যদি পাহাৰবোৰ কাটি ধ্বংস কৰে, তো জীৱ জন্তুবিলাক থাকিব ক'ত? আজি হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কিয় ধৰিছে? কাৰণ মানুহে সেই পাহাৰত থকা গছবিলাক কাটিছে। হাতীবিলাক থাকিবলৈ, জীৱ জন্তুবিলাক থাকিবলৈ জেগা নাইকিয়া হৈছে। সেইকাৰণে আজিকালি হাতীবিলাক গাঁৱলৈ ওলাই আহে ধান খাবলৈ। কিয় ওলাই আহে? তাৰ কাৰণ মানুহৰ গাত ভুল। কাৰণ জীৱ জন্তুবিলাকৰ ঘৰখনে হৈছে পাহাৰ, জংঘল। সেই জংঘলখন যদি মানুহে কাটি শেষ কৰে, তো জীৱ জন্তুবিলাক থাকিব ক'ত? যেতিয়া পথাৰত ধান হয়, হাতী জাকে জাকে খাবলৈ আহিব। তাৰপিছত ক'ব কি মানুহে হাতীয়ে গোটেই ধান খাইছে, উপদ্ৰৱ কৰিছে। কৰিব, মই ভাবোঁ। কাৰণ কি হাতীয়ে পাহাৰখনেই আগতে হাতীয়ে কিয় দিগদাৰ কৰা নাছিলে? আগতে পাহাৰখন আছিলে, গোটেই পাহাৰখন সেউজীয়া গছ গছনিৰে ভৰি আছিলে। হাতীবিলাকে পাহাৰতে খাবলৈ বস্তুবিলাক পাইছিলে। কিন্তু এতিয়া কিয় হাতীবিলাক দিগদাৰ কৰে? কাৰণ পাহাৰতে খাবলৈ একো নাই, গছবোৰ কাটিছে, ধ্বংস কৰিছে। পাহাৰবিলাক কাটি পিনি কি কৰিছে? চাহ বাগান খুলিছে। তেনেকৈ ক'লে জন্তুবিলাক থাকিব ক'ত? মই ভাবোঁ কি চৰকাৰে অতি সোনকালে এটা সিদ্ধান্ত লওক। এই যিবিলাক পাহাৰবিলাক কাটিছে, এইবোৰ চব আকৌ চৰকাৰে, মই ভাবিছোঁ কি তাৰ ওপৰত এটা উচিত পদক্ষেপ লৈ আকৌ গছ গছনি ৰোৱা চিন্তা কৰিলে অতি ভাল হ'ব। মোৰ ঘৰ যোৰহাট নকাছাৰী মৌজাৰ চিনাতলি গাঁৱত। আমাৰ ঘৰৰ পৰা একদম কাষতে আছে পাহাৰখন। যেতিয়া আমি সৰু থাকোঁতে মানে পাহাৰখন ইমান ধুনীয়া সেউজীয়া আছিলে, চাই ইমান ভাল লাগে, গোটেই গছে ভৰি আছিলে। কিন্তু এতিয়াৰ সেইটো ৰূপ দেখিবলৈ নাই। আগতে কোনোবা যদি আমাৰ সম্বন্ধীয় মানুহ আহে, তেতিয়া আমি দেখুৱাবলৈ লৈ যাওঁ ফুৰাবলৈ পাহাৰখন, ইমান ধুনীয়া দেখা সেউজীয়া। কিন্তু আজি সেই ৰূপটো নাই। কি কৰিছে আজিকালি মানুহবিলাক নামতে শিক্ষিতৰ হৈ কিন্তু অশিক্ষিত দৰে কাম কৰি আহিছে। গোটেই পাহাৰবিলাক কাটি ধ্বংস কৰিছে। মানে ইমানেই দুখ লাগে কেতিয়াবা ভাবিলে, মানে কি ক'ম আৰু, মানুহকতো বুজাব নোৱাৰি। মানুহ শিক্ষিত হৈ এনেকুৱা কাম কৰিছে। দিনক দিনে মানে আজিকালি গম পাইছে কিমান গৰম হৈ আহিছে। গছ নাথাকিলে মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। কাৰণ গছেহে মানে অক্সিজেন দিয়ে। জীৱ জন্তু থাকিবলৈ জেগা নাইকিয়া হৈছে। চব কাটি কুটি গোটেইখন চাহ বাগান। আৰে ভাই, যদি গছে নাথাকে
গছ নাথাকিলে বৰষুণ কমিব, বৰষুণ নহ'লে তোমাৰ চাহ বাগান কি একোৱেই নহয়, কাৰণ গছ থাকিলেই বৰষুণ হ'ব। মই ভাবোঁ কি চৰকাৰে এইটো সিদ্ধান্ত লওক, সিদ্ধান্ত চৰকাৰে অতি সোনকালে এটা পদক্ষেপ ল'ব বুলি আশা কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু যদি কোনোবাই ইয়াত বেয়াও পাইছে, মোক মই ক'বলগীয়া একো নাই, কাৰণ এইটো ক'বলগীয়া, যিটো সঁচাটো সঁচাটো, যিটো সঁচা কথা সঁচা ক'বই লাগিব। কিয়নো আমাক গছ গছনি কাটিবলৈ অধিকাৰ দিয়া নাই, কাৰণ সকলো জীৱ জন্তু জীয়াই থকা, মানুহৰ লগতে জীৱ জন্তু জীয়াই থকা সকলোৰে সমান অধিকাৰ আছে। কাৰণ কি গছ বন যদি কাটি শেষ কৰে জীৱ জন্তুবিলাক থাকিব ক'ত? কাৰণ জীৱ জন্তুবোৰ জীয়াই থকা অধিকাৰ আছে এই পৃথিৱীত, কাৰণ সিহঁতৰ জংঘলখন হৈছে ঘৰ। গতিকে আমি জংঘলখন কাটিব নালাগে। সকলোৱে আমি গছ গছনি অলপ ৰুই প্ৰকৃতি পৰিৱেশ এখন সুন্দৰ পৃথিৱী আমি গঢ়াত আমি সকলোৱে আগভাগ ল'ব লাগে। কিন্তু কি কৰিছে, সুন্দৰ পৃথিৱী এখন গঢ়াৰ পৰিৱৰ্তে মানুহবিলাকে কি কৰিছে, নিজৰ স্বাৰ্থৰ কাৰণে পাহাৰবিলাক কাটি চাহ বাগান খুলিছে। এইটো কিন্তু ভাল কাম হোৱা নাই, মই একদম ভাল পোৱা নাই। মোক হয় বহুতে বেয়া পাব পাৰে ইয়াৰ ওপৰত কোৱাৰ কাৰণে, কিন্তু সত্যটো সত্যই। মই ভাবোঁ চৰকাৰে অতি সোনকালে এটা উচিত সিদ্ধান্ত লওক আৰু এই ব্যৱস্থা লওক। মই তাৰে ওপৰত আশা কৰিছোঁ অসম চৰকাৰলৈ। ভাই বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, জনাব, লাইক কৰিব। আৰু যদি নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ আন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।